এয়া বিজুলীবন মধ্য ইংৰাজী বিদ্যালয়ৰ মূল তোৰণ আৰু এইখন সোণালী জয়ন্তী সামৰণি সমাৰোহৰ তোৰণ। এয়া হ'ল 50খন পতাকা থলীৰ দৃশ্য। এয়া বৃক্ষৰোপণ আৰু স্মৃতিসৌধৰ দৃশ্য। ইলেশ্বৰ চেতিয়াই কৰা এয়া মঞ্চ উদ্বোধনৰ দৃশ্য। পৰ্যায়ৰ আমি ভাবোঁ আৰু ডাঙৰ অনুষ্ঠান নাই। মানৱ সম্পদ গঢ়া মূল যি থলী সেইডোখৰ হ'ল আমাৰ শিক্ষানুষ্ঠান। গতিকে এটা ক্ষেত্ৰত বহুত আনন্দিত। আমাক এই মঞ্চটি যিহেতু উদ্বোধন কৰাৰ যি দায়িত্ব অৰ্পণ কৰিছে, আমি সেইফালৰ পৰা বহুত আনন্দিত হৈছোঁ। এয়া ইন্দ্ৰাশ্বৰ গগৈৰ কথা আৰু নিত্যানন্দ চাংমাইৰ পৰিচালিত সমবেত সংগীতৰ দৃশ্য। ছাত্ৰ ছাত্ৰীসকলৰ এয়া সংগীত প্ৰতিযোগিতা। বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। মেঘে গিৰি গিৰি কৰে, আহা হিৰি হিৰি মেঘে কৰে, মেঘে গিৰি গিৰি কৰে, আহা হিৰি হিৰি মেঘে কৰে। সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধনী ভাষণ। আজি এই বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱাত সম্বৰ্ধিত ব্যক্তিসকলৰ সম্বৰ্ধনা পৰ্বৰ দৃশ্য। এয়া দ্বিতীয় দিনৰ কাৰ্যসূচী। মুকলি আৰু বঁটা বিতৰণী সভাৰ দৃশ্য। গতিকে এই দুইখন যে 6জনৰ কাৰণে এজন শিক্ষক আৰু 140 জনৰ কাৰণে 4জন শিক্ষক, 3জন চৰকাৰে হয়তো আকৌ কমাই দিব পাৰে, লৈ যাব পাৰে। আকৌ 6জন পঢ়াবলৈ আমাক এজন শিক্ষকে লাগে, কম্পিউটাৰ এজন শিক্ষক দিলে। কাৰণ গোটেই ব্যৱস্থাটো চৰকাৰে কোঠাৰী কমিশ্যনৰ নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰীয় আয়ৰ পৰা 6% শিক্ষাত খৰচ কৰিব লাগিছিল, কিন্তু নকৰিলে। আৰু এতিয়াও হয়তো 10% খৰচ কৰিব আছিল, নকৰে। গতিকে মই বাইদেউক ক'ব বিচাৰিছোঁ, এই অঞ্চলটোত আমি এই স্কুলখন জীয়াই ৰাখিবলৈ হ'লে আপোনালোকৰ নিজা নিজা কিছু চিন্তা লাগিব, অকণমান সময় আপোনালোকে খৰচ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীক ইয়ালৈ আনিবৰ কাৰণে আপোনালোকে শিক্ষকসকলৰ মানসিকতা সলনি কৰিব লাগিব, শিক্ষকৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, সময় অনুসৰি সময়ৰ কাম কৰিব লাগিব। আৰু চৰকাৰে দিয়া কামতকৈ আপোনালোকে অতিৰিক্ত বোজা বহন কৰিব লাগিব। যদি আপুনি সেইটো কৰিব নোৱাৰে, তেনেহ'লে 140টা লোৱাৰ পিছত ওচৰতে জন্ম হোৱা জাতীয় বিদ্যালয় বা সেই প্ৰাইভেট স্কুলবিলাকে তালৈ আমাৰ স্বচ্ছ অভিভাৱকে, আৰ্থিকভাৱে স্বচ্ছল যিসকল অভিভাৱক, তেওঁলোকে ইয়াত নপঢ়াই তালৈ লৈ যাবগৈ। একেবাৰে সত্য কথা। মই 1994 চনত আৰম্ভ কৰিছিলোঁ, 95 চনত একাডেমিক ক্লাছ আৰম্ভ কৰিছিলোঁ, ছেশ্যন 17টা ল'ৰালৈ। মই যিখন বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰিছিলোঁ 1992 চনৰ 7 এপ্ৰিলত, সেইখন স্কুলত মোৰ 1992, 93, 94 চনলৈকে কাম কৰিবলৈ মন গ'ল। তাৰপিছত মন নগ'ল। নিজৰ কথা কৈছোঁ, মিলিছে শিক্ষাৰ কথা দেই। সভাত এয়া স্মৃতি গ্ৰন্থৰ উন্মোচন। আমি লক্ষ্যত উপনীত হ'বলৈ হ'লে, আমি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আমি নিজৰ কাম কৰি যাব লাগিব। মই এই কথাখিনি এইকাৰণে ক'ব খুজিছোঁ, যদি মই মনত পেলাই দিব খুজিছোঁ, মোৰ পটককৈ মনত পৰিছে আব্ৰাহাম লিংকনৰ কথা মনত পৰিছে। আপোনালোকে জানে, তেখেতে বহুত বিফলৰ পিছত তেখেতে ছাকচেছ হৈছিলে। কেনেকৈ? তেখেতে তেওঁলোকে
তেতিয়া তেওঁলোকে বহুত দিনৰ মূৰত বিফল হৈ তেওঁলোকে চিনেট, এতিয়া সাংসদ বুলি কয়, আমেৰিকা চিনেট বুলি কয়, তেওঁ চিনেট ধ্বংস হৈছিল। তেতিয়া এখন মঞ্চত এটা সভাখনত যে বক্তব্য ৰাখিব দিলে, আব্ৰাহাম লিংকনৰ উপস্থিতিত এজন সাংসদে বক্তব্য ৰাখিছিল যে আব্ৰাহাম লিংকনৰ দেউতাক মুচি আছিল, জোতা চপা কৰা মুচি আছিল বুলি উদাহৰণ দি ইটিকিং কৰিছিল আব্ৰাহাম লিংকনৰ তেওঁ উপস্থিতি। তেতিয়া আব্ৰাহাম লিংকনে ধৈৰ্য সহকাৰে শুনি আছিল যে এই মানুহজনে মোক যে এনেকুৱা ধৰণে আমাৰ দেউতাৰ কথা কৈছে, তেতিয়া তেওঁ একো উত্তৰ দিয়া নাছিল। তেতিয়া তেখেতৰ যেতিয়া পাল পৰিল, বক্তব্য দিয়া যেতিয়া পাল পৰিল, তেতিয়া আব্ৰাহাম লিংকনে কি কৈছিল আপোনালোকে জানেনে? তেতিয়া কৈছিল, এই আমাৰ এইগৰাকী মোৰ দেউতাৰ কথা মনত পৰিছে, তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ দেউতাৰ মুচি বুলি কৈছিল, জোতা চিলোৱা মানুহ বুলি কৈছিল। গতিকে আমাৰ দেউতাই যে ইমান স্মুথলি, ইমান সুন্দৰকৈ যে তেওঁ কাম কৰিছিল, এই কথাটো মনত পেলাই তেওঁ বক্তব্য ৰাখিছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মই দেউতাৰ দৰে মই সুন্দৰকৈ স্মুথলি কাম কৰি মই দেশখন চলাম। তেতিয়া ৰাষ্ট্ৰপতি হৈছিল, ৰাষ্ট্ৰপতি হৈ মই তেওঁ দেশ চলাম বুলি তেওঁ ৰাষ্ট্ৰপতি হৈ দেশ চলাইছিল। সেইটো মনত ৰাখিব, যেতিয়া এটা কাম আমি সুন্দৰকৈ স্মুথলি যেতিয়া কাম কৰিম, তেতিয়াহ'লে আমাক কোনো ধৰি ৰাখিব নোৱাৰে। প্ৰতিযোগিতাসমূহৰ এয়া পুৰস্কাৰ বিতৰণ। আৰু দ্বিতীয় ৰাজেন অধিকাৰী, তৃতীয় মন্টু কাৰ্তি, আছেনে নাই? আৰু মহিলা পাইছিল প্ৰথম শ্ৰীযুক্তা ৰিভা কমলাপুৰী আৰু শান্তা বুঢ়াগাই, আছেনে নাই? শান্তা বুঢ়াগাই, ৰিভা কমলাপুৰী, ৰোহিত ঢাকাল, ৰাজেন অধিকাৰী, মন্টু কাৰ্তি, আছে নেকি?